বন্ধুসকল নমস্কাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব বেংকৰ পৰা লোন লোৱা কৰ্মচাৰী সকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো মই পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ মই পাছৰ ইনফৰমেশন সমূহ আপোনালোকক স্ক্ৰিনত হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক এই গুৰুত্বপূৰ্ণ আপডেটটো লোনৰ ইএমআই ওপৰত আহিছে বন্ধুসকল আজিৰ এই ভিডিওটোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে খুব কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিওসমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল হেহতিয়াকৈ লোনৰ ইএমআইৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ইনফৰমেশনটো এনেকৈ প্ৰকাশ হৈছিল বিশ্বজুৰি চলি থকা বাণিজ্য যুদ্ধৰ মাজতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই চমুকৈ আৰবিআই ৰেপো ৰেট 6.25% ৰ পৰা 6% লৈ হ্ৰাস কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ সঞ্জয় মলহোত্ৰাই এই ঘোষণা কৰিছে ৰেপো ৰেট হ্ৰাসৰ ফলত গৃহ ঋণ গাড়ী ঋণ শিক্ষা ঋণ আদিৰ ইএমআই কমি যাব নতুন ঋণ লোৱা গ্ৰাহকে কম সুদত ঋণ পাব এই বছৰ দ্বিতীয়বাৰৰ বাবে ৰেপো ৰেট কমোৱা হ'ল আগতে ফেব্ৰুৱাৰী মাহত 6.50 আছিল তাৰ পিছত 6.25 হৈছে আৰু বৰ্তমান 6% লৈকে ৰেপো ৰেট আহিছে বন্ধুসকল যিসকল বন্ধুৱে লোন লম বুলি ভাবি আছে বা লোন চলি আছে তেওঁলোকৰ বাবে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো অতিকৈ দৰকাৰী আৰু ইনফৰমেশনটো যদি ভাল লাগিছে আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশন আপোনালোকে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো